নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে আপুনি আৰু আপোনাৰ পৰিয়াললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছত আমাৰ আজিৰ ভিডিঅ'ৰ টপিক হ'ল মাইনৰবিলাকৰ যদি NRC হিয়াৰিং আহিছে, NRC নটিচ আহিছে, অৰ্থাৎ মানে যিসকলৰ 18 বছৰ হোৱা নাই, 18 বছৰৰ তলত যিকোনো ল'ৰা ছোৱালীৰ হিয়াৰিং আহিছে, তেনে ক্ষেত্ৰত কি কৰিব? তো টপিকটো আমি আলোচনা কৰাৰ আগত বন্ধু বান্ধৱীসকলক এটা কথা কওঁ, মানে যিসকলে আমাৰ এই চেনেলৰ ভিডিঅ'বিলাক চাই থাকে তাৰ 97.5% মানে আমাক ছাবস্ক্ৰাইব কৰা নাই। আমি সেইসকলক অনুৰোধ জনাওঁ, যদি আপোনালোকে নতুনকৈ আহিছে আমাৰ চেনেলত আৰু আমাৰ ভিডিঅ'খিনি দেখি আছে, তেন্তে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে যিটো ঘণ্টি আইকন আছে তাতে ক্লিক কৰিব। ইয়াতে কৰাৰ সুবিধা কি, যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টি আইকনখন বজাই দিব, তেতিয়াই কি আপোনাৰ মোবাইলত আমি যেতিয়াই মানে নতুন নতুন ভিডিঅ' আপলোড কৰিম তাৰ এটা নটিফিকেশ্যন যাব। তো আপুনি তাতে ক্লিক কৰি আমাৰ ভিডিঅ'বোৰ চাব পাৰিব। তো আহক আমি এতিয়া মানে আমাৰ ভিডিঅ'ৰ মূল টপিকখিনি আলোচনা কৰোঁ। তো চাওক, আমি আজি কল কৰিছিলোঁ NRC অফিচৰ হেল্পলাইনলৈ। তো কল কৰাৰ পিছত সিহঁতক আমি জনালোঁ, ছাৰ আমাৰ ঘৰৰ এজনৰ 18 বছৰৰ তলত আছে, মাইনৰ 12 বছৰ হৈছে, তাৰ ক্ষেত্ৰত মানে আমি কি কৰিম? তাৰতো অলৰেডি নটিচ আহি গৈছে, তো এই ক্ষেত্ৰত মানে তাৰ এক্সামো আছে, তো আমি কি কৰিম এতিয়া? তেতিয়া আমাক NRCৰ অফিচৰ পৰা জনালে যে 2015 চনত যেতিয়া NRCৰ এপ্লিকেশ্যন কৰিছিলোঁ, সেই সময়ত তাৰ এপ্লিকেশ্যনৰ বাবে কি কি ডকুমেণ্ট আমি ছাবমিট কৰিছিলোঁ, সেই ডকুমেণ্টখিনি আমাৰ লগত লৈ যাব লাগিব, আৰু তাৰ অৰিজিনেল যিবিলাক ডকুমেণ্ট আছে সেই ডকুমেণ্টবিলাক আমাৰ লগত লৈ যাব লাগিব। আৰু যিজনে যাব সেইটো তেওঁৰ পৰিয়ালেৰে হ'ব লাগিব, মা দেউতা বা ভাই ককাই এজন গ'লেই হ'ব। কিন্তু এটা কথা, যিজন ব্যক্তিয়ে সেই NRC হিয়াৰিং অফিচত যাব, সেই ব্যক্তিজনৰ ARN আৰু যিজন ল'ৰা বা ছোৱালীৰ সেই নটিচ আহিছে তাৰ ARN ছেম হ'ব লাগিব, অৰ্থাৎ একে ARNৰ সদস্য হ'ব লাগিব। কি একে ARNৰ সদস্য হ'ব লাগিব। তো আমি যোৱাকালিও কল কৰিছিলোঁ, আজিও কল কৰিছিলোঁ, একেবাৰে স্পষ্টকৰণৰ বাবে আমাক NRCৰ পৰা এইখিনি কথা জনাই দিছে। তো আমি এতিয়া আপোনালোকক সেই কল ৰেকৰ্ডখিনি শুনাম, NRC অফিচৰ পৰা আমাক কি ক'লে, মাইনৰৰ ক্ষেত্ৰত আমাৰ কি কি ডকুমেণ্ট লাগিব বা কি কি ডকুমেণ্ট প্ৰয়োজ্য। অৱশেষত আমি আমাৰ ছাবস্ক্ৰাইবাৰসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'খিনি চোৱাৰ বাবে, আৰু নতুনকৈ যিসকল আহিছে সিহঁতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু যাতে সিহঁতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ঘণ্টি আইকনখন বজাই দিয়ে তাৰ বাবে আহ্বান জনাইছোঁ। जानकारी पाने के लिए 3 दबाएं, বাংলার জন্য 4 প্রেস করুন। অসমীয়াৰ বাবে আমি 1 প্ৰেছ কৰিলোঁ। অনুগ্ৰহ কৰি অপেক্ষা কৰক, আমি আপোনাৰ কলটো আমাৰ প্ৰতিনিধিলৈ প্ৰেৰণ কৰি আছো। মন কৰিব যে এই কল ট্ৰেইনিং আৰু কোৱালিটিৰ বাবে ৰেকৰ্ড কৰা হ'ব পাৰে। নমস্কাৰ, NRCলৈ স্বাগতম। মই গায়ত্ৰী, আপোনাক কেনেদৰে সহায় কৰিব পাৰিম? নমস্কাৰ মেম। হয় ছাৰ, জনাব। মানে যদি 18 বছৰৰ তলত থাকে, হয়, 18 বছৰৰ তলৰ ল'ৰা ছোৱালীবিলাকৰ যদি হিয়াৰিঙত নাম আহে, তেন্তে আমি কি কৰিম? ছাৰ 18 বছৰৰ তলৰ যদি ল'ৰা ছোৱালীৰ নাম আহে হিয়াৰিঙত, তেতিয়াহ'লে ছাৰ তেখেতসকলক লৈ নগ'লেও হ'ব। যিখিনি ডকুমেণ্ট ছাবমিট কৰিছিল মেইন ফৰ্মখনৰ লগত 2015ত যেতিয়া আপোনালোকে মেইন এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিছিল ছাৰ, হয়, সেই ফৰ্মখনৰ লগত যি যি ডকুমেণ্ট ছাবমিট কৰিছিল সেই গোটেইখিনি ডকুমেণ্ট অৰিজিনেল কপিটো আপোনাৰ লগত লৈ যাব ছাৰ। এইখিনি লৈ গ'লেই হ'ব, টিকেটৰ যাব নালাগে? হয় ছাৰ, আপোনাৰ হেড অফ দ্য ফেমিলি যদি এটেণ্ড কৰিব পাৰে সিহঁতৰ হৈ, তেতিয়াহ'লে ছাৰ কোনো কথা নাই। সেই মানুহজন ARNৰ ভিতৰতে থাকিব লাগিব নেকি, যিজনে যাব? হয় ছাৰ, ARN নম্বৰৰ অন্তৰ্গত ছাৰ সদস্য হ'ব লাগিব। হয়, আৰু কিবা জানিব বিচাৰে?